সকলে চাগে ভাবিছে বোলে এই দুটা গানিলে অকণমান জমনি জমনি কথা বোলে এই দুটা এখন গানতে লাগিল হয়নে বাৰু দুয়োজনা গুৰুৰে বাণী হৰি নামৰ ধ্বনি ভক্তি ৰসাই দিলে নাম অমৃত নদী আমি ফূৰ্তি কৰিলোঁ এতিয়া অকণমান ভক্তিৰ গুৱাই লৈছোঁ আচলতে চাবলৈ গ'লে আমাৰ মানুহৰ জীৱনটোত একো নাই গীতাত হেনো শ্ৰীকৃষ্ণই কৈছে মই পঢ়া নাই বেলেগে কোৱা শুনিছোঁ বোলে আমাৰ মানৱ জীৱনত যিয়ে অধিকাংশত থাকে সিয়ে আমাৰ কাৰণে বিষ যদি মোৰ টকা পইচা বহুত আছে সেয়া মোৰ কাৰণে বিষ যদি মোৰ অহংকাৰ বেছি মোৰ স্বাভিমান বেছি মোৰ লোভ বেছি মোৰ ভোগ বেছি সেয়া মোৰ কাৰণে বিষ গীতাত শ্ৰীকৃষ্ণই কৈছে আমি এনেই বহুত লোভ কৰোঁ বহুত পাপ কৰোঁ আমি গমেই নাপাওঁ কিন্তু জীৱন দুদিনীয়া মই ভাবোঁ মানৱতা বোধেৰে প্ৰেম প্ৰীতিৰে আমি নাৰীক সন্মান কৰি যদি আমি ভাতৃত্ব বোধেৰে আগুৱাই যাব পাৰোঁ সেয়া জীৱনো বহুত একবাৰ হৰিবল মনে ৰচনা মানৱ দেহৰ গৌৰৱ কৰিও না হয়নে নহয় সেইকাৰণে গাইছে একবাৰ হৰিবল মন ৰচনা মানৱ দেহৰ গৌৰৱ কৰিও না এ মানৱ দেহ মাটিৰ ভাণ্ড ভাঙিলে হ'ব খণ্ডৰে খণ্ড এই দেহ জোৰা কৈবে না এইটো কি কয় দুটুৰাটো অকণ থকা হ'লে মানে বস্তুটো আৰু ৰগৰ উঠি গ'ল পাৰিলে পাই পেলাই অকণ বজাই দিব ৰেডি গাঁৱনে মানৱ দেহা একো নাই একবাৰ হৰিবল মন ৰচনা মানৱ দেহাৰ গৌৰৱ কৰিও না মানৱ দেহা মাটিৰ ভাণ্ডা ভাঙিলা খণ্ডৰে খণ্ড এই দেহ জোৰা কৈবে না এইটো কি দিবি গোটেই গছৰ খেতি মুখতে উঠাই দিবি আৰু ভাদ মাহত মাটিমাহ হা নিদিবি মই এনেই অকণমান ৰাইজৰ লগত অকণ নাম চাম মই এনেও ভাল পাওঁ ভক্তি ৰখা মানে সেইকাৰণে গাইছোঁ যদি বজোৱা বস্তুটো নাথাকে তেওঁলোকে বজাব তেওঁলোকৰ হাতত যদি নাথাকে ৰৈ থাকিব তই মাজত কিয় দিগদাৰ তই ইয়াত খোৱা হ'ব মই নাম এটা গাওঁ বুলি ভাবিছোঁ কিন্তু ইয়াততো নেগেৰাও নাই মই নেগেৰাটো আছে আছে যদি অকণ নাম এটা গাই দিওঁ বেয়া পাব নেকি
আমি এটা কথা কওঁ দেই, এইখিনিতে এটা কথা ক'লে, আজি যে কে মোহন আমি আহিছোঁ, আপোনালোকে ইমান ভাল পায়, ইমান মৰম কৰে, আৰু আপোনালোকে এনেকুৱা মৰম আৰু আশীৰ্বাদৰ কাৰণে বেহাৰবাৰী আউটপোষ্টখন নৰ্থ ইষ্টৰ চবতকৈ লংগেষ্ট চিৰিয়েল। আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে থেংক ইউ। আৰু আমি যে আজি কে মোহন হৈছোঁ, সেইটো কেৱল আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ কাৰণে আমি কে মোহন। এটা কথা মই কৈ থৈ যাওঁ, মৰাৰ পাছত মোক ফুল দি লাভ নাই, মৰাৰ পাছত মোক ফুল দি লাভ নাই, যদি জীয়াই থাকোঁতে আপোনালোকে হাত এটা নুঠুৱাই। দৈৱ কিল কলিত কুসুম্বৰ ঘৰে গানে অঁ এনেকৈ সলাগি যাব। বহুত অনুষ্ঠান কৰিছে আকৌ, আজি অনুষ্ঠানটো স্পেচিয়েল, মজা লাগিছে। সঁচাকৈ কৈছোঁ দেই, এই গোৱালগাঁও সকলো ৰাইজক মই আপোনালোকে নবজাব, আমাৰ ফালৰ পৰা শ্ৰদ্ধা জনাইছোঁ। বেহাৰবাৰী এনেকুৱা অনুষ্ঠান, এনেকুৱা দৰ্শক মই কৈছোঁ পাবলৈ বৰ টান আছে। ইমান ধুনীয়া উৎসাহ, বহুত জেগাত গৈ বহুত দৰ্শক হয়। আৰু এইটো কুঁৱলীত আপুনি ভালকৈ চাওক, অকলে অকলে ঘূৰি পোৱা হ'লে চব চাগে দেহৰ চব গোটামে আইচক্ৰীম হৈ থাকিল। এইটো সঁচাকৈ দেই, কৃষ্ণকে শংকৰ স্বৰূপ ধৰি জগত উদ্ধাৰ কৰাহে। ধুবুলি কলিকলি গেলিতা পৰহ ধুবুলি কলিকলি মেক্সিকো ফটফট ফটফট পৰহ জগত উদৰকি নয়ন ধুবুলি কুসুম্বৰৰ ঘৰে। ইমান ধুনীয়াকৈ নাম গাই আছে, চবে সহযোগিতা আগবাঢ়িছে, তই মাজতে কৈ এইটো কি বজাই? ইয়াত ঢোলটো কম জেগা নাই, সেইকাৰণে জেগাটো মুখে বজাই দিব। আপোনালোকে ক'ত শুনিছে নেগেৰা এনেকৈ বতা? টুলটুলি ক'ত গলি, গেঞ্জিটো ক'ত থলি, টুলটুলি ক'ত গলি, মেক্সিটো ক'ত থলি, বোলে টুলটুলি ক'ত গলি, পেটিকুটটো ক'ত থলি। সঁচাকৈ এনেকৈ সোমাই আহিছোঁ যে আমাৰ ভাইটি বা বন্ধুহঁতে বা আপোনালোকে ইমান ধুনীয়াকৈ হাত চাপৰি বজাই মানে উৎসাহ এটা দিছে। এনেকৈ দৰ্শকৰ এইখিনি পালে আমাৰো ভাল লাগেতো, যা অনুষ্ঠানটো কৰি ভাল লাগিব। অকণমান আগলৈকে কপি আছিলে, এতিয়া হাত ধুই গোটেই গৰম হৈ আহিছে। সঁচাকৈ খুব ভাল লাগে, খুব ভাল লাগে। তথাপিও অকণমান কথা এটা মোৰ দুখ লাগিছিল, মানে এই মহিলাসকলক মানে দেখি, কিন্তু তথাপিও মানে আচলতে এই মহিলাসকলক দেখোঁতে মোৰ বাঘত ফুলটোলৈ মনত পৰি যায়। সঁচাকৈ দেই, বহুত মতা মানুহে মোৰ বেয়া লাগে, বহুত মতা মানুহে মোক লৈ জ্বলে, কিন্তু জ্বলি লাভ নাই। আচলতে ভগৱানে যি দিছে আধা হ'লেও ভালেই দিছে যথেষ্টখিনি। মোৰ মানে মোৰ মণি মুখখন মোৰ লগা হয় নহয়, মুখত মণি এৰা কামখন পাহৰি থাকোঁ আৰু তাইক মানে কিবা মানে ভাল লাগে আৰু কিবা মানে ভাগৰ লাগিলেও তাইক দেখিলে কিবা ভাগৰটো নাইকিয়া হৈ যায়, ভোক লাগিলেও তাইক দেখিলে কিবা ভোকটো নাইকিয়া হৈ যায়। তাই হাঁহি দিলে একদম সকলো সত্য, সকলো শুদ্ধ, একচেপ্ট তাৰ মোক ইউনিফৰ্মৰ পকেটত হাত দিয়াৰ বাহিৰে। মই মানে অকল তাইক ভাল পোৱা এনেকুৱা কথা নাই আকৌ, তাই চাইজন মোক চবকে ভাল লাগে আৰু খালি ইয়ালৈ অকণমান দুখ লাগে আৰু কমলৰ ভনীয়েকজনী কেতিয়া আৰু উৎপন্ন হৈ জানো আৰু ন। তাকে কমলৰ ভনীয়েক আপোনালোকে চাবলৈ মন আছেনে? কমলৰ ভনীয়েক সেইজনী ভনীয়েকেনে ছাগলী মই নাজানো আৰু, মই খালি আশাই বাধে পাই আছোঁ আৰু। এই মাজতে যে পুলিচ মুখাত পিঠিলো দেখিছেনে? এনেকুৱা বজাইছোঁ মাৰি ভাল লাগিব, কোমল যে আমাৰ বাইলমজনী কিন্তু সকলো হ'লেও মৰম লগা আছে ন, হয়নে বাৰু? অঁ মানে মই
মানে মই বিয়া পতা মানুহ বৰ বেছি এইবিলাকক মন কাণ দি থাকিলে বেয়া দেখিব। মই সেইটো বুজি পাওঁ দেই, কিন্তু মোৰ কথাটো হৈছে যদি কাৰোবাক ভাল লাগে এৰা ভাল লাগে বুলি ক'বলৈ মই আকৌ বেয়া নকওঁ। না মৰ্ণিং ভাল লাগে এতিয়া মৰ্ণিং ভাল লাগিল বুলি মোৰ কমলা ভনীয়াকো কিবা ভাল নালাগে বোলে তাকো ভাল লাগে মৰম লাগে আৰু দেই ক্ষীণ মিন ন সুখ চুখ আমাৰ মণি মানে গোটেইখিনি নাহিল যে মানে ভাল লাগে। বাইলংজনী চাদৰ মেখেলা পিন্ধিলে ইমান মৰম লাগে চাবচোন মুখ বাইলংজনী কিন্তু চাদৰ মেখেলা পিন্ধি একদম গোটেইজনী লচপচকৈ কিবা সেই ডাঙৰ আশত গছজোপাত যে ৰঙা কাপোৰ মেৰিয়াই থৈ পেট পোহা আছে। মুকুতা বিয়াখনটো গম পাই কি হ'ল? মুকুতাৰ বিয়াখন মুকুতা মালটো ক'বলৈহে উঠালো হয়নে? এতিয়া মুকুতা ইয়ালৈ আহোঁতে মোক কৈছে বোলে গোলাঘাটলৈ যাবা তাতে ধুনীয়া ধুনীয়া ছোৱালী ছোৱালী আপোনালোকৰ ইয়াত আছে ন ধুনীয়া ছোৱালী ন বোলে এইখিনিতে আছে বোলে দেখাই দিছে। অঁ ইয়াৰ পৰা যদি চাব লাগিব মুকুতাৰ পৰা শুনিছোঁ কেনেকুৱা ছোৱালী লাগিল? মুকুতাই কৈছে ভাল হ'লে খালি ছোৱালীজনী টকা হ'লে ভাল হ'ল। এতিয়া টকা ছোৱালীজনী আৰু কেনেকৈ মই বিচাৰি দিছোঁ ৰাইজে মোক লিখি দিবলৈ হয়নে? এতিয়া লাষ্টত কি মানিছেগৈ আৰু মই চাকৰ ছোৱালীজনী লাগে নহ'লে টকা ছোৱালীজনী লাগে। এতিয়া ছোৱালীজনী চাকৰ টকা নহ'লেও শহুৰেক কৰিলেও টকা বা চাকৰ হ'লেও হ'ব। গতিকে এনেকুৱা যদি কোনোবা উপযুক্ত শহুৰেক আছে আমাক খবৰ কৰিব দেই। এটা কথা দেই, সময়বিলাক কাৰো কাৰণে ৰৈ নাথাকে আকৌ দেই। আপোনালোকেও জানে সেইটো আমিও জানো। আজি যিটো সময় আৰু 10 বছৰ পাছত এই সময় নাথাকে বা আমি যিখিনি পালোঁ কৰোণা হওক কাহ হওক যিবিলাক আমি উৎপাত দেখিলোঁ আমাৰ ল'ৰা ছোৱালীয়ে তেনেকুৱা নেপাওক আমি সেইটোৱে প্ৰত্যেকে মাক বাপেকে বিচাৰোঁ। মই যিহেতু এতিয়া দেউতা হ'লোঁ সময় কাৰো কাৰণে ৰৈ যেনেকৈ আমাৰ কাৰণেও নাথাকে তেনেকৈ মোহনৰ কাৰণেও নাথাকে হয়নে? সৰু ল'ৰা ছোৱালীবিলাকে ইয়াক লগৰ বুলি ভাবে যি দম দিয়ে সেই মোহনে বোলা ইয়াৰ একদম মাথা চাথা গৰম হৈ যায়। ইয়াৰ একদম দম দি দি মানে সিহঁতেতো নাজানে ন ই যে বিয়া পতা হ'লে 8-10টা ল'ৰা ছোৱালী লৈ কাজিৰঙা ফুৰিবলৈ গ'লে। এতিয়া মোৰ মূল কথাটো হৈছে আমাৰ মোহনৰ কাৰণে ছোৱালী এজনী বিচাৰিব লাগে আৰু ঈশ্বৰৰ ইমান ইচ্ছা সি কষ্ট কৰি যি 2 পইচা গোটাইছে কেম্পিং শ্ব' এইবিলাকৰ পৰা তাহাঁতি মোটামুটি বিয়াটো আগবাঢ়িছে আৰু কেটাৰিং বা দেও খোৱা বোৱা এই গোটেইখিনি ঠিকেই হৈ গ'ল আৰু কইনাজনী বাদ দি। এতিয়া খালি কইনাজনী যদি এইফালে আছে কিবাকে এটা খবৰ দিলে আমাৰ লগত যিসকলে কণ্টেক্ট কৰিছে আমি পাই যাম মানে ল'ৰাটোতো দেখিছে আমাৰ ল'ৰাটো এক্টিং কৰে এইখিনি গমেই পাইছে। ছোৱালীজনীও চাব কেইটামান কথা খালি থাকিলে ভাল হয়। এইটো চবৰে নিজৰ ল'ৰা বা ভাইকৰ কাৰণে ছোৱালী বা ছোৱালীয়ে ল'ৰা ছোৱালীক সেইখিনি অপশ্যন দিয়ে চলি। ময়ো তাৰ ককাই হিচাপে বাপেকি নিচিনা হ'লো ন সি মোক আমাৰ ল'ৰা ছোৱালী নাই কাৰণে সি আমাক তুলি লৈছে বাপেক হিচাপে। এইটো আকৌ মই বাৰু কে পুলিচ হিচাপে আবিৰ্ভাৱে হৈছোঁ। ইটো জন্ম হোৱা নাই আবিৰ্ভাৱো হোৱা নাই। ইয়াক গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিছে। ইয়াৰ কাৰণে ছোৱালী এজনী চাব কেইটামান কথা মই কৈ থওঁ সেইকেইটা মনত ৰাখিব। ছোৱালীজনী ধুনীয়া, পঢ়া শুনাত ভাল, মাত কথাবোৰ মিঠা, মিতব্যয়ী, আচাৰ ব্যৱহাৰ খুব ধুনীয়া, পৰিপাটি এইখিনি হ'ব নালাগে। এইষাৰটো কি ক'লে? এষাৰ যি কৈছোঁ জেগাত কৈছে আৰু এনেকুৱা এজনী হ'ব লাগে। সৰু ল'ৰা বুলি মৰমো কৰিব লাগে, বদমাচিবোৰৰ কাৰণে দুভুকো দিব পৰা এজনী চাব। আৰু বিয়া ঠিক হ'লে আমি যেনেকৈ আপোনালোকে বিভিন্ন মাধ্যমত গম পায়ে যাব যে মোহনৰ বিয়া ঠিক হৈ গ'ল। গতিকে দলে বলে যাব লাগে। নগাঁৱত যদি পাতে নগাঁৱত, গুৱাহাটীত যদি পাতে দলে বলে গুৱাহাটীত যাব লাগে। আশীৰ্বাদ দিব লাগে। খোৱা বোৱা কথা নাই আকৌ ঘৰলৈ গুচি আহিলে মাংস মোৰ বিয়াত নিজৰ মাংস নিজে লৈ যাব। আৰু মোৰ বিয়াততো মোৰ বিয়াতো দৰা মানে মোৰ বিয়াত মই নিজে দৰা নহ'ম চাগে দৰাটোৱে 10 লাখ 15 লাখ টকা খৰচ কৰি পেণ্ডেল ছাগলী মাছ মিঠাই কিমান গোটাই হয়নে নহয়? বিয়া পতাসকলে জানেতো কিমান সোপা কথা হয়নে? বিয়াত দেখোন যিদিনাখন খাই সিদিনাখন দৰাটোৱে লঘোণ থাকিব লাগে হয়নে নহয়? মোৰ বিয়াত মই দৰা নহয় হ'লে মই কাৰিকৰটো মাজনী মা চাদৰো নগলি
ও মাজনী না গামোচা নবলি শুভ সময়ত পাছটো এখন লগাই নগলি দুৱাৰ দাম ক'তে থলি দুৱাৰ দাম ক'তে থলি কেঁকুকে ফুলে থলুপাত গঠিলে থলুপাতৰ নাইয়ে আঁচনি কাটিব মন এ মুগা ইবা দুগা সিবা মাজতে থতি ন এ মুগা ইবা দুগা সিবা মাজতে থতি ন আমার নাম দে ভালো কি মিটিং নালাগে বাদা মজা গেটটো খাই দি যায় তুমি বেছি দিব নোৱাৰে কিন্তু খেলি এ মুগা গানটো গাই ল গেটটো খাই পেলাই দিবি গানটো গাই ল আরে গান গাবলৈ তো দে এইটো কি এইটো শিক্ষিত মাইক্ৰফোন আকৌ গোটেই মুখত ভৰাই দিম মই কি বুলি আমাক খাই দিওঁ হয় গেটটো খাই सभी लिखा डालना है उखा है গেপটো খাম তাৰপিছত মই দিম ধুনীয়া লাগিছে গুলি নে সেইবিলাকে খোজ কাঢ়োতে এনেকে খোজ নাযায় জোতা দেখুৱা গেপটো খাই এ মোৰ ভাইবা তোমাৰ কিমান লগতে ভোট দিব এ মোৰ ভাইবা তোমাৰ কিমান মাজতে ভোট দিব মোৰ ভাইবা তোমাৰ কিমান মাজতে ভোট দিব কিয় মাৰিছ গেপটো খাই নিদিলে ও গেপ মানে মাজৰ সময়কণৰ কথা কৈ আছে মই বোলো কমিটিয়ে কিবা এটি দিব নেকি সেইটো খাবলৈ দিম মোৰটো খুটাত খুৱাইকে ফি উঠি ওলাই যাব এ মোৰ ভাইবা তোমাৰ কিমান মাজতে ভোট দিব এ চৰাই হোৱা হ'লে নীতিটো দিলো এ চৰাই হোৱা হ'লে উৰি গলো হেঁতেন চাইটো উৰি গুচি গ'ল এ চৰাই হোৱা হ'লে উৰি গলো হেঁতেন দহতে পাখি লৈ মন্দিলি ক'ত গানে দাপৰ দুৱাৰ খিলি খিলি বেঙেনা পাতে মন্দিলি ক'ত গানে দাপৰ দুৱাৰ খিলি খিলি বেঙেনা পা 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 কি কয় পাৰিবি তই পাৰিবি তই পাৰিবি এনেকুৱা আছে মাই ৰাইজে নাচিবলৈ বাধ্য হৈ যাব চা দে বজা বজা পাঞ্জাবত থকা মানে অসমত আছো ভাংৰা কিয় মাৰিছে ডিগ্ৰীকেলা থাকি পিনে থৈ দিছে ডিগ্ৰীকেলা থাকি পিনে থৈ দিছে ৰেডি হা কেনেকৈ এইটো তোমাৰ বাদ দিয়া এইটোতো কাৰেণ্ট পায় কিন্তু তোমাৰ চাউণ্ড এইটো বুলি গুল্লি ও কলিজ বন্ধু আর কবি গো বাত লগে পালে জুয়া গুলি গলৈ এই গোটেই অনুষ্ঠানটো ফেল কৰিব চাবচোন আপোনালোকৰ সন্মুখতে এই বজাব নাজানে উস্তাদ দিলা এতিয়াই নিকা হৈছে ও কলিজ বন্ধু মাৰ মুটু বজাইছ তই যদি ভালকে বজাব পা মইতো গাজি 500 টাকা
গোৱালগাঁও যুৱ মঞ্চৰ সম্পাদক ইন্দ্ৰজিৎ শইকীয়া আৰু সহ সম্পাদক ধ্ৰুৱজ্যোতি শইকীয়া, তেওঁলোকক বিশেষভাৱে এই মঞ্চৰ পৰা আমি বহুত ধন্যবাদ জনাইছোঁ কে মোহনে এই কাৰণে তেখেতে এই মঞ্চৰ পৰা প্ৰায় 3 কিলোমিটাৰমান আঁতৰত আমাক আমলেট আৰু ৰুটি চব্জি ধুনীয়াকৈ খুৱাই আনিছে। ই যদি ভালকৈ বজাব পাৰি মই 100 টকা দিম। কি নাম তোমাৰ? কি নাম? তুমি কোন ক্লাছত? বিদ্যা। আৰু তোমাৰ স্কুল খুলিছে জানো? এনেই নহয়, কৰোণাৰ কাৰণেহে বন্ধ আছিল। এতিয়া স্কুলৰ ৰাস্তাটো মনত আছেনে? আছে। যাবানে এতিয়া স্কুল আকৌ? হয় দে, সৰু ল'ৰা ছোৱালীবিলাকক কিনি বছৰটো অৱস্থা নাই হয়নে? চবেই ঘৰে স্কুলবিলাক বন্ধ। গোটেই এটা সময়ত য'ত প্ৰথম মোবাইল ওলাওঁতে বৰ্ডত লিখি দিছিল যে মোবাইল স্কুল কলেজত নিষিদ্ধ, কোনেও লগত আনিব নোৱাৰিব। আৰু এটা আজি জামানা হ'ল, চাওক সেই মোবাইলতে গোটেই স্কুল কলেজ চলাব লগা হৈছে, হয়নে বাৰু? এটা বছৰ ল'ৰা ছোৱালীবিলাক ক'তো যাব নোৱাৰে, খেলিব নোৱাৰে, পঢ়া শুনা কৰিব নোৱাৰে, কি কৰিব? মই সেইকাৰণে মোহনক কৈছোঁ, ইও সৰু ল'ৰা ছোৱালীটো বোলে এনেই থকাতকৈ বিয়াখনকে পাতি পেলাই। মই মানে বেছি সময় ভাল কথা কৈ থাকিব নোৱাৰোঁ, ভাল কথা পৰা নি পেলাই আকৌ ধেমালি কৰি দিব লাগে। তথাপি যাওক, এই কণমানিজনী এতিয়া ইমান অকণমান বয়সত মঞ্চত উঠিছে, চাওকচোন, এইটো সাহস লাগে কিন্তু। তাৰপৰা চাবলৈ সহজ লাগে, ইয়াত উঠিলৈকে ভৰিহাত কঁপি যায় কথা ক'ব লগা। তাই এটা মানে আপোনালোকে এটা আশীৰ্বাদ দিওঁতে হাত চাপে, তাই ভাল হওক জীৱনটো, তাই যে এইখিনি সাহস ভাল হওক তাই। নহয়, এইটো বয়সত চাগে আমি জন্মই হোৱা নাছিলোঁ। ই যদি ভালকৈ বজায় 100 টকা দিম। যদি ই যদি ভালকৈ বজায় 100 টকা দিম, মই দিম। আৰু যদি ই বজাব নাজানে, ই মোক 500 টকা দিব লাগিব। আপোনালোকৰ সাক্ষী আছে? আপোনালোকেতো তাত ইমান বছৰত পইচা দিছেনে? আজি গোলাঘাটৰ ৰাইজে কৈছে ইমান বছৰ 4-5 বছৰ পইচা দিছেনে? আজি বজাই নি আপোনালোকে ধৰিব। আৰে মোক আৰু এটা কথা কওকচোন, ভোগালী বুলি যে আমি বিৰাট উলহ মালহকৈ থাকোঁ, আমি আমুক খাম তামুক খাম, ইটো মাছ খাম, সিয়া আমুক দৈ খাম, কিন্তু সঁচাকৈ খাব নোৱাৰি কিন্তু, হয় না? গেছ উঠে কিন্তু, উঠেনে বাৰু? আগদিনাৰ পৰা এনেকুৱা লাগে যেন একদম ভোক ৰাখে, চব খাম বৰালি চিতল, কিন্তু পিছত দেখা যায় দৈ অকণ খালে গেছ, মাংস অকণ খালে প্ৰেছাৰ, ভয়তে কিবা এইবোৰ খাব লাগে। চবৰে হয়নে বাৰু এইটো কণ্ডিশ্যন? ৰাতিপুৱাই গেছৰ টেবলেট খাব লাগে। আগৰ দিনৰ মানুহৰ নিচিনা হাতী খুজীয়া বাতি যেতিয়া বৰা চাউল খোৱা চেলমনি বোধ নাই আৰু। এতিয়া মই দেখিছোঁ দৈ অকণমান খালেই গেছ। এইবাৰ আনিছোঁ মহৰ দৈ, এইবাৰ মহৰ দৈ আনিছোঁ, খাইছোঁ আমি। এইবাৰ বিশ্বাস গেছ উঠা নাই, আচৰিত মহৰ দৈ খালেই গেছ। এইবাৰ ময়ো খাইছোঁ, গেছ উঠা নাই, কিয় উঠা নাই? আমি অথচ গেছৰ ঔষধো খোৱা নাই ন? এইবাৰ বাপেকে অনুষ্ঠানটো আমাৰ যে অকণমান ভাল লাগি আছে, আপোনালোকেও ভাল লাগি আছে, আমাৰো ভাল লাগি আছে। এই গোটেই অনুষ্ঠানটো এতিয়া চেচ কৰি দিব, টেঙাই দিব। ঢোলটো থয়, ৰাইজে কেনেকৈ বজাইছে। তোৰ ৰিদমৰ জ্ঞানে নাই, ৰাইজৰ ৰিদমৰ জ্ঞান আছে। চাবি এই ৰাইজৰ ৰিদমৰ জ্ঞান নাই। গোৱালগাঁও চাওঁ, তই ৰাইজৰ লগত চেলেঞ্জ কৰিছ, দিয়ক। আপোনালোকৰ আছেনে নাই মই ইয়াক দেখুৱাই আছোঁ। ৰেডি? মোৰ লগত চাপৰি বজাব। ৰেডি? ভূঞা ৰুই আছিলা এক মাজনী চাপৰি, মহজকে ধৰিলে নাচনী জিলা চিঞৰি, কাছে চাপি কৰি এৰুৱাই দিলোঁ মই দিলামি চিকিয়াই হাগি। নকালি তোমাৰ ধূপ থৈ দিয়া, ৰাইজে হৈ যায়। পাৰিবি? দে, পাৰিলে 100, নোৱাৰিলে 500, ৰাইজ বাকী আছে। ৰেডি? ঐ কপৰ কুমলীয়া পাহি, ভিতরে নাচনি হরি পড়ে জনি, আমার মরম বিহুয়া মোহন ভুলার
চলি নদী পথে চলি বৰ ধুনীয়া বনাইছে কিন্তু হয়নে আপোনালোকে কিন্তু মোক হাত চাপৰি এটা বজাব লাগে কাৰণ মোৰ কাৰণে এই সুপ্ত প্ৰতিভাটো আজি আপোনালোকৰ সন্মুখত বিকশিত হ'ল মোৰ কাৰণে এটা হাত চাপৰি আপোনালোক খালে তেখেতক কৈছে আপোনালোকে হাত চাপৰি মাৰি দিছে মোৰ হাত চাপৰি নালাগে 100 টকা দিব 100 টকা ও স্যার 100 টকা মই আকৌ পইচা মুঠলে নাচাওঁ মই খৰচ কৰিবলৈ পালে বিহুৱে যে মোক ভালহে লাগে এইটো 100 টকা এটা আছে মই মুঠি মাৰি ধৰিছোঁ মই নিজে গম পালে হ'ল যে এইটো 100 টকা ভাল হ'ব যা এইডাল পইচা দিছে এইটো পইচাটো চলত আকৌ অহা বছৰলৈ লাগিব তেতেলী পেকেটৰ পইচা আপোনালোকে মোহনক কোনে কোনে ভাল পায় হাত ডাঙৰচোন বেলেগ ফিল্ম বনাইছে আৰু ঠিক আছে এইবাৰ হাত ডাঙৰচোন মোক কোনে কোনে বেয়া পায় তেখেতক গোটেই মুখা বেয়া পায় নাই বেয়া নাপায় আচলতে নুশুনাকে দাঙি দিলে হয়নে সেইটো ভুল খালি আহি থকা ইলেকশ্যনত ভোট দিওঁতে নকৰিলেই হ'ল নুশুনাকে দাঙি দিলে তথাপি যেতিয়া কথাটো গম পালে যিটো স্পীডত দাঙিছে তাতকৈ বেছি স্পীডত নমাইছে সঁচাকৈ ময়ো আপোনালোকক বহুত ভাল পাওঁ মণি নাই বুলি এটা দিছোঁ লগাই মেলি ল'ব লাগে এইবিলাক বেলেগে সন্দেহ কৰিব নোৱাৰা কিবা দিছোঁ ধৰিবা তোমালোকক এনেকৈ কোমলকৈ দিলে নহ'ব বা কেতিয়া চাই মনে ইমান মৰম গম পালোঁ এইবাৰ এটা কওকচোন আমাৰ মণি কৈছে মণিপুৰ কোনে কোনে ভাল পায় হাত ডাঙৰ ল'ৰাবিলাকে হাত নমাল মই আছোঁ নহয় এইটো আইভিলটো নহয় মণিপুৰ কাৰণে ভাল লগা হয় নহয় হ'লে একো নাই লাগিব দেই মণিপুৰ কোনে কোনে ভাল পায় হাত ডাঙৰ তোৰখনো দাম খাই আছে বৰ সন্দেহ কৰিছোঁ এইবাৰ বাইকুল ডিষ্ট্ৰিক্টটো আপোনালোকৰ ইয়াত পালে হয় নহয় বাইকুল ডিষ্ট্ৰিক্ট চাম হা আকৌ বাইকুল ডিষ্ট্ৰিক্ট কোনে কোনে ভাল পায় ভৰি যাব কোনেও ভাল নাপায় আকৌ চাউণ্ডৰ দ্বাৰা ল'ৰাটোৱে ভৰিব নাখায় চবেই ভাল পায় নাই তই তেনেকৈ ভৰি দাঙিবলৈ লৈছ ভৰি দাঙি দিলে হ'ল চেলমণি পদ্ধতি আমি অনুষ্ঠান আৰু বেছি দীঘল নকৰোঁ অনুষ্ঠান আমি সামৰিছোঁ আৰু খালি ইংলিছটো নাই তোমালোকে খুব ভালকৈ মনত পেলাই দিছা মই কথা এটা কৈ দিওঁ আগৰ দিনত যিসকল কৈ দিম এতিয়া মনত পৰি গ'ল আগৰ দিনত ল'ৰা ছোৱালীবিলাকে যিসকলে বেছি খুব চিনচিয়াৰ হয় খুব ভালকৈ পঢ়ে 8-9ত ৰিজাল্ট ভাল সেইসকলে মেট্ৰিকৰ ৰিজাল্ট ভাল কৰে গাঁৱৰ মানুহে খবৰ লয় আমুকৰ ৰিজাল্ট কিয় তামুকৰ ৰিজাল্ট কিয় আজিকালি খবৰ ল'ব নালাগে যেনিবা ৰঙা স্কুটি লৈ গ'লেই গম পাব ছোৱালী পঢ়াত ভাল আৰু দিনকাল বেলেগ হ'ল তথাপিও ধেমালিকে কৈছোঁ যদিও যিসকলে স্কুটি পাইছে তেওঁলোককো আমি শুভেচ্ছা জনাইছোঁ খালি খৰচ কৰিব নালাগে ধুনীয়াকৈ দিছা নাই বহুত দাম হ'ল যিসকল পাম বুলি ভাবে ৰঙা স্কুটি এতিয়া দিছা নাই ধুনীয়াকৈ মজা সহজ আৰু ঘৰখনৰ প্ৰয়োজন আৰু এটা কথা এইখিনিতে কৈ দিওঁ যদি কাৰোবাৰ ইংৰাজী ছাবজেক্টটোৰ ওপৰত কিবা জানিবলগীয়া থাকে লেংগুৱেজটো মোক জনাই দিলে মই বাকী গোটেই ফাঁক কৰি পেলাম আচলতে ইংৰাজী লেংগুৱেজটো মানুহে অলপ নাৰ্ভাছ কৰে ইংৰাজীত কিন্তু হোৱাট ইজ ইয়ৰ নেম মানুহ নাৰ্ভাছ হোৱাট ইজ হোৱাট ইজ লেংগুৱেজ হোৱাট ইজ ইংলিছ English is a language coming from Eastern Company. Language is the main mechanism of domestication. There is no heart of communication without permission. Every man like heaven there, you can be not allowed, but you should not agreement on India. যদি আপোনালোকে বুজা নাই তেতিয়াহ'লে কওক যে আপোনালোকে বুজা নাই যদি আপোনালোকে নকয় যে আপোনালোকে বুজা নাই তেতিয়া মই কেনেকৈ বুজিম যে আপোনালোকে বুজা নাই If you don't understand, then tell me you don't understand. If you don't tell me that you don't understand, then how can I understand that you don't understand?
কিবা জানিব লগা থাকিলে সুধিলে বোলে ইলে আন্তৰটো বলো মা নিন্দৰ কথা বলো মা আই নাই ইয় এইটো বুজি পাইছে চবে নাই পোৱা মই বুজি পোৱা নাই আপোনালোকে ক'বা বুজি পাই মাজতে চাইনিজ এটা ওলাইছিলো চাইছিল হিজৰা এটা চাইনিজ এটা ওলাইছিলো যে হা চুম্পেন লং থং ব্ৰছপেন কাম ফ্ৰম চাইনা ইউ হা চাইনিজ এইটো ওলাইছিলো হিজৰাটো মই ঢেৰ বছৰ মই মুজ কাটিছিলো লাজ লাগে মুজডাল কটাৰ পিছত কিবা ভালকে খোলো চাগে হাঁহিবও নোৱাৰে কথা ক'ব নোৱাৰে আৰু মতা মানুহৰ মানে গোটেই অংগৰ ভিতৰত মেইন অংগটো হৈছে মতা মানুহৰ নাকটো সেইকাৰণে আণ্ডাৰলাইন থাকে তথাপি আমাৰ বৰ ভাল লাগিল ইয়াতে আহি আৰু আজি যেনেকৈ আপোনালোক অনুষ্ঠান চাবলৈ গোট খাইছে তেনেকৈ অনাগত দিনতো আপোনালোকৰ বিপদে সম্পদে সকলো মানুহৰ একতাটো ৰাখিব এই একতাটো যদি থাকে তেতিয়াহ'লে গোৱাল গাঁৱৰ ৰাইজৰ নোমেদানো কোনো বাহিৰা শত্ৰুৱে লৰাব নোৱাৰে এই একতা সদায় থাকক জয় অসম থেংক ইউ লাভ ইউ অল পুনৰ মদিনাই বুলি আকৌ এবাৰ ধন্যবাদ জলদস্যু কি ঠাণ্ডাটো জলদস্যুটো কি ফোন আছে এইবিলাক ভাল নহয় যে আমিও সেইকাৰণে দেখুৱাবলৈ বাদ দিলে আমি দেখুৱাবিলাক কৰোঁ আজিকালি নকওঁ চাবচোন আমি এক্টিঙত এনেকৈ আহোঁ বোলে তুলসী তলে মৃগ পহু চৰে বোলে ঘৈণী নলগা ঘৰত দিনতে চলে মুখস্থ চোৱা যা হওক আমি আপোনালোকে মনোৰঞ্জন দিবলৈ বিভিন্ন কথা কৈছোঁ নাচিছোঁ বাগিছোঁ ক'ৰবাত যদি আমি গম নোপোৱাকৈও কাৰোবাৰ মনত কষ্ট দিছোঁ যিসকল বয়োজ্যেষ্ঠ আছে নিজৰ ল'ৰা বুলি ক্ষমা কৰি দিব এই আমাৰ ডেকা ল'ৰাসকলে নিজৰ ভাই বন্ধু বুলি ক্ষমা কৰি দিব গাভৰু ছোৱালীসকলে নিজৰ দাদা ভাইটি বন্ধু বুলি ক্ষমা কৰি দিব যিসকল নতুন বোৱাৰী আছে তেওঁলোকেও নিজৰ গিৰিয়েক বুলি ক্ষমা কৰি মুঠতে ক্ষমা কৰি দিব এই মৰম আশীৰ্বাদ সদায় ৰাখক আমাৰ প্ৰতি আমিও আপোনালোকক মনোৰঞ্জন দিবলৈ সদায় চেষ্টা কৰিম বেহাৰবাৰী আউটপোষ্ট চাই থাকক সদায় হাঁহি থাকক আৰু সুস্থ থাকক বোলে হৰি মজা থেংক ইউ নামিলে যাম গাঁও দুটা নামিলে যাম দে না ললি যাওঁ বৈ